নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ পানীখাইটিস্থিত কেন্দ্ৰীয় গৃহৰক্ষী বাহিনীৰ যি প্ৰশিক্ষণ কেন্দ্ৰ সেই প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত আছোঁ আৰু ইয়াতে আজি অসম আৰক্ষীৰ যি নৱনিযুক্ত যিসকল জোৱান আছে তেওঁলোকক যি নিযুক্তি পত্ৰ সেই নিযুক্তি পত্ৰ প্ৰদান কৰি থকা হৈছে। মই প্ৰথমে ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেমেৰামেন জিতুৱে দেখুৱাইছে যে যিসকল নতুনকৈ আৰক্ষী নিযুক্তি লাভ কৰিছে তেওঁলোকে আজি ইয়াৰ পৰা 631গৰাকীয়ে নিযুক্তি পত্ৰ লাভ কৰিবৰ বাবে তেওঁলোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু সামগ্ৰিক যি দৃশ্যপট সেই দৃশ্যপট দেখুৱাইছোঁ। আমি তেওঁলোকৰ লগত প্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে? লখিমপুৰ পাইছোঁ। যিহেতু আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ নিযুক্তি পত্ৰ লাভ কৰিব, তাৰপাছত আপোনাৰ ট্ৰেইনিং যাব, গতিকে কেনেকৈ আগবাঢ়িছে, কেনেকৈ সাজু হৈছে? আমি একদম ভালকৈ সাজু হৈছোঁ আৰু এতিয়া বহুত ভাল লাগিছে মনটো। আৰু আপোনালোকে যেনেকৈ এটা নিকা আৰু স্বচ্ছতাৰ মাধ্যমেৰে আপোনালোকে নিযুক্তি লাভ কৰিলে, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী আপোনালোকে সিদ্ধান্ত কৰিছে যে আপোনালোকেও দুখীয়াৰ প্ৰতি ভালকৈ চাব লাগিব, সকলোৰে প্ৰতি সমভাৱাপন্ন হ'ব লাগিব, গতিকে কেনেকৈ আগবাঢ়িব? আমি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ গতে ছাৰৰ যিটো কৈছিলে এইটো গতে আমি চলিম আৰু ভালকৈ। দুখীয়াৰ প্ৰতি ভালকৈ হয়, সেই একেবাৰে ছাৰে যিটো কৈছে মানে নিকা যিটো স্বচ্ছতা যিটো হৈ গ'ল মানে আজি যিটো হেৰিটো আমাৰ সেইটো মানে আমি যেনেকৈ চাব লাগিব গোটেই সেইখিনিৰ কাৰণে। চ' আমি ভালকৈ কৰি যাব বিচাৰিছোঁ দেশৰ কাৰণে বাতিৰ কাৰণে। আচলতে আজি তেওঁলোক আহিছে আৰু ইয়াতে যি তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিব, তাৰপাছতে তেওঁলোক বিভিন্ন স্থানত তেওঁলোকৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ আৰম্ভ হ'ব আৰু ইয়াৰ পৰা তেওঁলোক প্ৰশিক্ষণৰ বাবে যাব। গতিকে আপোনালোকে ইয়াৰ পৰা প্ৰশিক্ষণৰ বাবে ওলাই যাব লাগিব আৰু আজি আপুনি নিযুক্তি পত্ৰ লাভ কৰিব। কাইলৈৰ পৰা আপোনালোকৰ এটা পৰিচয় বেলেগ হ'ব, আজিৰ পৰা আপোনালোকৰ পৰিচয় বেলেগ এটা হ'ব। গতিকে কেনেকৈ আগবাঢ়িছে আৰু কেনেকৈ কি কৰিম বুলি ভাবিছে সমগ্ৰ বিষয়টো কি লাগে? মোৰ সৰু থাকি সপোন আছিল আসাম পুলিচত, মই এইটো ছাকচেছ কৰিছোঁ। এইটোৱে মোৰ দেউতা মাক মানে স্বপ্নটা পূৰণ হৈছিল, মই বহুত খুচি হৈছোঁ। মুখ্যমন্ত্ৰীয়ে সিদিনা কৈছিল যে আৰক্ষীত আপোনালোকে যেনে স্বচ্ছ নিকাভাৱে লাভ কৰিলে, আপোনালোকে কিন্তু আপোনালোকৰ দায়িত্ব বহুত আহি পৰিলে। দুখীয়াৰ প্ৰতি ভালকৈ চাব লাগিব, লাঠিৰে নহয় মৰমেৰে বুজাব লাগিব, আৰু যিসকল অপৰাধী তেওঁলোকৰ বাবে কঠোৰ হ'ব লাগিব। হিন্দী মে বাত কৰোঁ কিয়া? নিশ্চয় মই আকৌ পাতিবলৈ চেষ্টা কৰিম যে আপোনাৰ পৰা চেষ্টা ক'ৰ পৰা আহিছে আপোনালোকে? মই কৰিমগঞ্জ আৰু কৰিমগঞ্জ। তো এতিয়া যিটো মুখ্যমন্ত্ৰীয়ে কৈছে যেনেকৈ আপোনালোকে অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব, দুখীয়াৰ প্ৰতি মৰমেৰে চলিব লাগিব, গতিকে কাইলৈৰ পৰা আপোনালোকে তেনেকৈ প্ৰশিক্ষণ আৰম্ভ কৰিব। हाँ इस बात को मैं पूरा परफॉर्मेंस करूँगा, क्योंकि मैं भी ये चाहता हूँ, मैं लाइक करता हूँ ये बात को। मुख्यमंत्री सर से जो बात बोला है सर ने वो मैं पालन करूँगा। মই আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ দীঘলীয়া শাৰী আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? মই তিনিচুকীয়া ফিলবাৰীৰ পৰা আহিছোঁ। মুখ্যমন্ত্ৰীয়ে সিদিনাখন এটা কথা কৈছে যে আপোনালোকৰ প্ৰতি আপোনালোকৰ দায়িত্ব বহুত আহি গ'ল, দায়বদ্ধতাৰে আপোনাক আগবাঢ়িব লাগিব, অপৰাধীৰ প্ৰতি কঠোৰ হ'ব লাগিব, দুখীয়াৰ প্ৰতি মৰমেৰে চাব লাগিব। কাইলৈৰ পৰা আপোনালোকৰ এটা পৰিচয় বেলেগ হ'ব। আমি যথেষ্ট সুখী আৰু চৰকাৰকো আমি যথেষ্ট ধন্যবাদ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো আদৰ্শ নীতি আটাইখিনি আমি সমৰ্থন কৰিছোঁ, ভাল লাগিছে। আৰু ছাৰে যিখিনি আমাক সেইদিনাখন কৈছে আমি আটাইখিনি সকলোৱে মানি চলিবলৈ আমি বাধ্য। हाँ, मैं तो आज पूरा 7 साल के प्रैक्टिस कर रहा हूँ। 7 साल के बाद अभी नौकरी मिला है, मैं बहुत खुश हूँ और आसाम सरकार को मैं बहुत आभारी हूँ। মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ যে প্ৰায় 631গৰাকীয়ে নিযুক্তি পত্ৰ লাভ কৰিব আৰু ইয়াৰ পৰা আচলতে তেওঁলোক ট্ৰেইনিঙৰ বাবে আগবাঢ়ি যাব। আৰু মই বিভিন্ন প্ৰান্তৰ পৰা আহিছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোকে? মই লখিমপুৰৰ পৰা আহিছোঁ। লখিমপুৰৰ পৰা আহিছে, গতিকে ইয়াৰ পৰা আপোনালোকে ট্ৰেইনিঙৰ বাবে আগবাঢ়ি যাব লাগিব। গতিকে এটা নতুন দায়িত্ব আহি পৰিছে, কেনেকৈ আগবাঢ়িম বুলি ভাবিছে আৰু কি ক'ব বিচাৰিব? নিজকে বহুত ভাল লাগিছে, নিজকে বহুত হেপী হৈছোঁ। এইবাৰ ফাৰ্ষ্ট টাইম পাইছোঁ আৰু কিবা এটা ভাল লাগিছে আৰু মনটো বহুত বহুত ধন্যবাদ থাকিল আমাৰ। আৰু মামা আপুনি জুই 1 2 3 মামা তুমি জুই। নিশ্চয় ইয়াতো তেওঁলোক মামাৰ ভাগিনসকল আচলতে আৰু ভাগিনসকলে চাকৰি পাইছে, নিশ্চয় মনটো ভাল লাগিছে। ভাল লাগিছে সকলোৰে ভাল লাগিছে, কাৰণ সকলো দুখীয়া ঘৰৰ ল'ৰাই 2 বছৰ দিন কষ্ট কৰি আজি ফলটো পাই গ'লোঁ। 2018 চনৰ পৰা কষ্ট কৰি এতিয়া ফাইনেলি পাইছোঁহি আৰু এইটো ষ্টেজত। মামাৰ দিনতে হৈছে সেইকাৰণে বহুত আন্তৰিক মানে ধন্যবাদ জনাইছোঁ। আৰু কিন্তু মই লগতে আৰু এটা কথা ক'ব বিচাৰিম, আপোনাৰ পৰা জানিব বিচাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰু দুখীয়া দৰিদ্ৰ নিচলা লোকৰ লগত মৰমেৰে চলিব লাগিব। যিদৰে আপোনালোকে নিকা আৰু স্বচ্ছভাৱে নিযুক্তি লাভ কৰিছে, সেই চৰিত্ৰ আপোনালোকেও সেই চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগিব। নিশ্চয় সেইটো কথা যোনটো কৈছে মামাই, আমি সেইটো ৰাখিব লাগিব, কাৰণ তেখেতে এটা বিশ্বাস হিচাপে সকলোকে নিকাভাৱে চাকৰি দিছে, আমিও সেই হিচাপে যাব লাগিব। নিশ্চয়কৈ সেইসকল হৈছে নিশ্চয় আৰু ভাগিন আছে, কিন্তু এটা কথা ক'ব লাগিব যে নিযুক্তি লাভ কৰা বহুসকল ভাগিন আছে। মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মামা তুমি জুই। মামাই আমাৰ স্বচ্ছ আৰু নিকাভাৱে পদ্ধতি পাতি পেলাই আমাক একেবাৰে ফ্ৰীতে আমাক চাকৰিটো দিছে। আমি কোনো খৰচ নকৰাকৈ আমি চাকৰিটো পাইছোঁ আৰু আমি যাতে আমি স্বচ্ছ আৰু নিকাভাৱে ট্ৰেইনিংটো কৰিব পাৰোঁ। আৰু তেনেকৈ আপোনালোকে কিন্তু কৰ্তব্য আপোনালোকৰ বহুত আহি পৰিছে। হয়, নিকা পালন কৰিম।
আমার বহুত ভালো লাগিছে মই এইটো চাকরি হব মামাৰ দিনতে চাকৰি লাভ ফ্রিতে নিকা এবং স্বচ্ছভাবে মামায় যে চাকরি দেওয়ার জন্য মই অত্যন্ত ধন্যবাদ জানাই যে আসাম গভর্নমেন্টে নিকা এবং স্বচ্ছ দেওয়ার কারণে। নিশ্চয় আচলতে এয়া হৈছে তেওঁলোকৰ মনোভাৱ আৰু ক'ৰ পৰা আহিছে শিৱসাগৰ ডিমৌ মামাৰ দিনতে চাকৰি মামাৰ দিনতে চাকৰি আছে কেনেকুৱা কি ক'ব? কেনেকৈ ভাল অনুভৱ কৰিছোঁ বহুত সপোন আছিলে সৈনিক হ'বলৈ আজি পূৰণ হৈছে বহুত হেপী ভেৰি আৰু দায়িত্ব কৰ্তব্য আপোনালোকৰ কিন্তু বহুত আহি পৰিছে এতিয়া হয় হয় আপোনালোকে আপোনাৰ লগত ঠিক তেনেদৰে কৰিব লাগিব নিকা স্বচ্ছভাৱে আপোনালোকে কাম কৰিব আমি নিষ্ঠাৰে কাম কৰি যাম তেনেকৈ লৈছোঁ আৰু নিশ্চয়কৈ আচলতে যিসকলে তেওঁলোকে আৰক্ষী তেওঁলোকে নিযুক্তি লাভ কৰিছে আৰু সেই নিযুক্তি লাভ কৰা সেই আৰক্ষী জোৱানসকলেও কিন্তু তেওঁলোকে যি কাইলৈৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব আৰু সেই প্ৰশিক্ষণৰ পাছতে কিন্তু তেওঁলোকে বিভিন্ন স্থানত কৰ্তব্য নিয়োজিত হ'ব আৰু তেওঁলোকেও নিজৰ কৰ্তব্যৰ প্ৰতি তেনেদৰে আগবাঢ়ি যোৱাৰ তেওঁলোকেও সংকল্প লৈছে। গতিকে এক প্ৰকাৰ ক'ব লাগিব যে যি আৰক্ষী নিযুক্তি হৈছে সেই নিযুক্তি প্ৰক্ৰিয়াই কিন্তু অসমৰ আন এক নতুন দিশৰ সূচনা কৰিছে।